কৈছিলে মিয়া মানুহ মহিলা সন্তান জন্ম দিয়া মেচিন মই মিছা বুলি ভাবিছিলো 100% সত্য 15টা 20টা 25টা পৰ্যন্ত সিহঁতৰ ল'ৰা ছোৱালী মই দেখি আহিলো হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে সিহঁতি লাভ জেহাদী মই মিছা বুলি প্ৰতিবাদ কৰিছিলো কিন্তু মিয়াৰ মাজত গৈ মই দেখিলো প্ৰতিটোতে সিহঁতি লাভ জেহাদী গোৰ্খাৰ মাজত আমাৰ হিন্দু ছোৱালীক পুচুলাই নি আজিও লুকুৱাইছে মই এড্ৰেছ দি দিব পাৰিম গতিকে গোটেই মিয়া তাৰ বাকীখিনিতো বাদেই দিয়ক আৰু এখন মহাভাৰত হ'ব কৈ থাকিলে গতিকে মই নিজ চকুৰে নিজ কাণেৰে নিজে যেতিয়া মই মিয়াক ইমান বেয়া স্বৰূপ দেখিলো গতিকে মই ইমান বেয়া মানুহৰ লগত নাথাকো আৰু বিজেপিয়ে কোৱা এটা কথা যিহেতু সত্য গতিকে মই সত্যৰ লগত আছো সেইকাৰণে মই তাহাঁতৰ পৰা আঁতৰি আহি বিজেপিক ছাপোৰ্ট কৰিছো হেল্ল' হয় শিখা শৰ্মা বাইদেৱে কৰি আছে নেকি হয় 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 মই একচুৱেলি নিউজ এছামৰ পৰা আস্মিতা ভূঞাই কল কৰিছিলোঁ হয় কওকচোন হয় কেইটামান প্ৰশ্ন লৈ আপোনাক কল কৰা হৈছে আপোনাৰ ফোনটো মই ৰেকৰ্ডিং কৰিব পাৰিমনে হয় পাৰিব কওক হয় হয় আচলতে যিটো ছ'চিয়েল মিডিয়াত ইতিমধ্যে আপোনাৰো বিভিন্ন পোষ্ট পাই আছোঁ আৰু যিটো এতিয়া বৰ্তমান অসমত চৰ্চা লাভ কৰি আছে যে গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ কথাক লৈ পেলাই যিটো আচলতে বহুলোকে কৈ আছে যে ISৰ এজেণ্ট নেকি বা বহুলোকে এই কথা কৈ আছে বা তেওঁৰ নাগৰিকত্ব লাভ কৰা নাই এতিয়া আপোনালৈ কেইটামান প্ৰশ্ন আছিলে আমাৰ যিহেতু আপোনাৰ সামাজিক মাধ্যম বা আপোনাৰ ছ'চিয়েল মিডিয়া পেজটোত আমি দেখা পাইছোঁ যে আপুনি গৌৰৱ গগৈ ISৰ এজেণ্ট নেকি এই ধৰণৰ বিভিন্ন প্ৰশ্ন কৰিছে তাৰ আগতে মই ক'ব বিচাৰিম যিহেতু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে এগৰাকী ব্ৰিটেইনৰ মহিলাক যিহেতু বিবাহ কৰাইছিলে আৰু যদি আমি চাওঁ তেওঁৰ বৈবাহিক সূত্ৰে তেওঁ ভাৰতৰ নাগৰিকত্ব পাব লাগে যদি বিচাৰে কিন্তু এতিয়া চৰ্চা লাভ কৰি আছে যে তেওঁৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰা নাই আজি বিয়া হোৱাৰ 12 বছৰ পাছতো পত্নী এলিজাবেথ কালভাৰ্নে এতিয়াও ব্ৰিটিছ নাগৰিক হৈ আছে বুলি চৰ্চা লাভ কৰি আছে এই কথাটো কিমান সত্য বা আপুনি গৌৰৱ গগৈ ISৰ এজেণ্ট বুলি যিহেতু আপুনি পোনপটীয়াকৈ কৈছে সামাজিক মাধ্যমত ইয়াৰ সত্যতা কি আছে আপোনাৰ মতে চাওক প্ৰথম কথাটো হ'ল কোন কাৰ এজেণ্ট এই কথাটো কোনেও প্ৰমাণ ৰাখি কাম নকৰে হয় মানুহবিলাকতো ইমান বুৰ্বক নহয় ন মানুহবিলাক বুৰ্বক জানো এতিয়া ভাৰত পাকিস্তান আপোনাৰ বৈৰী ৰাষ্ট্ৰ হয় ভাৰত পাকিস্তান স্বাধীনতাৰ লগৰ পৰাই বৈৰী ৰাষ্ট্ৰ আজি বুলি নহয় এতিয়া অসমত বিজেপি চৰকাৰ ভাৰতবৰ্ষত বিজেপি চৰকাৰ থাকিলে বুলি যে পাকিস্তানক বৈৰী ৰাষ্ট্ৰ বুলি কৈ আছে এই কথাটো মিছা কথা পাকিস্তান আৰু ভাৰতৰ মাজত শত্ৰুতা স্বাধীনতাৰ সময়ৰ পৰাই আছে যেতিয়া স্বাধীনতা পালে তেতিয়াই আপোনাৰ জিন্না আৰু জৱাহৰলাল নেহৰুৰ মাজত প্ৰধানমন্ত্ৰীত্বৰ আসনখন লৈ কাজিয়া তেতিয়াৰ পৰাই আছে এতিয়া আপুনি চাওক ভাৰতবৰ্ষই যেতিয়া আপোনাৰ স্বাধীনতা পাইছিলে তেতিয়া পাকিস্তানৰ স্বাধীনতা 14 আগষ্টত পালে আৰু তেতিয়া পাকিস্তানক কি কৰিলে আপোনাৰ হিন্দু মানুহবিলাকক আপোনাৰ ফ্ৰী কৰি দিলে যে তাৰ পৰা তেওঁলোক আহিব পাৰে বা আমাৰ ইয়াৰ পৰা মুছলমানখিনি তালৈ যাব পাৰে চুক্তি হ'ল এইটো আপোনাৰ তাত লিয়াকত চুক্তি হ'ল কিন্তু চুক্তিত কিছুমান মানুহ মুছলমান মানুহে যাব নিবিচাৰিলে ইণ্ডিয়াত ৰৈ গ'ল কিছুমান মানুহ পাকিস্তানৰ পৰা আহিব নিবিচাৰিলে পাকিস্তানত ৰৈ গ'ল কিন্তু ভাৰতবৰ্ষত যিখিনি মুছলমান মানুহ ৰৈ গ'ল তেওঁলোকক কিন্তু ভাৰতবৰ্ষত অত্যাচাৰ কৰা নহ'লে তেওঁলোকক কোনেও অত্যাচাৰ নাই কৰা তেওঁলোকক মিলি জুলি আমাৰ ভাৰতবৰ্ষৰ মানুহে ৰাখি থ'লে কিন্তু পাকিস্তানত 2.5 লাখ মানুহক একদম কাটি মাৰি ট্ৰেইনত দবা ভৰাই পেলাই পঠাই দিলে গতিকে তেনেকুৱা এখন ৰাষ্ট্ৰ আমাৰ ভাৰতে স্বাধীনতা পোৱাৰ দিন ধৰি আমাৰ শত্ৰু ৰাষ্ট্ৰ এতিয়া যদি কোনোবাই এতিয়া মানে কথাটো এনেকুৱা হ'ল এতিয়া পাকিস্তান যিহেতু আমাৰ শত্ৰু ৰাষ্ট্ৰ গতিকে শত্ৰু ৰাষ্ট্ৰৰ লগত ভাৰতৰ এজন সাংসদৰ কথা আপুনি বাদেই দিয়ক কাইলৈ যদি ময়ো যদি শত্ৰু ৰাষ্ট্ৰৰ লগত যদি অহা যোৱা কৰোঁ ঘনিষ্ঠতা কৰোঁ তেতিয়া কুৱেশ্যন আহিব আমি এৰেষ্ট হৈ যাম গতিকে পাকিস্তানলৈ এনেকুৱা নহয় যে পাকিস্তানলৈ মানুহ নাযাব এনেকুৱা নহয় ভাৰতৰ প্ৰধানমন্ত্ৰীও তালৈ যায় ভাৰতৰ প্ৰধানমন্ত্ৰী কিন্তু কেনেকৈ যায় সেইটোৱে কথা এতিয়া আপুনিও যাব পাৰে ময়ো যাব পাৰোঁ সাংসদ এজনো যাব পাৰে গৌৰৱ গগৈও যাব পাৰে হিমন্ত বিশ্বও যাব পাৰে কিন্তু কেনেকৈ যাব লাগিব তাৰোতো এটা চিষ্টেম আছে এতিয়া গৌৰৱ গগৈ এজন MP এজন MPয়ে এতিয়া পাকিস্তানৰ লগত তেওঁৰ লিংক আছে নে নাই কিছুমান ফটো ওলাইছে আমি দেখিছোঁ এতিয়া কথাটো কোৱা হৈছে যে এইখন নিউ দিল্লীৰ ফটো নিউ দিল্লীৰ পাকিস্তান এম্বেচিত তোলা ফটো কিন্তু এম্বেচিত যাওঁতে পাকিস্তান বিশেষকৈ আপুনি আজি আমেৰিকাৰ এম্বেচিলৈ যাওক ব্ৰিটেইনৰ এম্বেচিলৈ যাওক ক'ৰবাৰ এম্বেচিলৈ যাওক সেইটো প্ৰশ্ন নাহে কিন্তু যিহেতু পাকিস্তান আমাৰ শত্ৰু গতিকে এজন জনা বুজা মানুহ তেওঁ অসমৰ মুখ্যমন্ত্ৰীৰ সন্তান তেওঁ কি চিষ্টেমৰ মাজেদি যাব লাগিছিলে এটা চিষ্টেমৰ মাজেদি যাব লাগিব ন নিজেতো যাব নোৱাৰি
মই ধৰি ল'লো তেওঁ ভালেই কাম কৰিছে তেওঁ বাৰু ইউথৰ কাৰণে গৌৰৱ গগৈ ইউথৰ কাৰণে খুব ভাল কাম কৰিছে গৌৰৱ গগৈ ষ্টাৰ্টআপ কিবা কৰিব খুজিছে গৌৰৱ গগৈ বাৰু অসমৰ কাৰণে ভাৰতৰ কাৰণে আটাইতকৈ ভাল চিন্তা কৰা মানুহজন বাৰু গৌৰৱ গগৈ মই মানি ল'লো কিন্তু তেওঁ পাকিস্তানৰ এম্বেচেডৰৰ লগত কথা পাতোতে কিটো নীতি নিয়ম ফ'ল' কৰিবলৈ দৰকাৰ আছিলে সেইটো কৰিছিল নে নাই কৰা পাকিস্তান দূতাবাসৰ পৰা ওলাই অহাৰ পাছত তেওঁ কেলে গৈছিলে কলৈ গৈছিলে কাৰ লগত কথা পাতিছিলে কি বিষয়ত কথা পাতিছিলে এইখিনি কথা তেওঁ হোম মিনিষ্ট্ৰীয়ে হওক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে হওক তেওঁলোকক প্ৰতিবেদন দিছিল নে নাই দিয়া যদি নাই দিয়া তেনেহ'লেতো এইটো মাৰাত্মক কথা তেওঁ মনে মনে গৈ কি কথা পাতিলেগে আৰু যদি দিছিলে তেতিয়াহ'লে তেওঁ স্পষ্ট কৰক যে মই গৈছিলোঁ মই পাৰ্মিশ্যন লৈ গৈছিলোঁ মই আহি পেলাই ৰিপৰ্ট দিছোঁ এইখিনি কথা তেওঁ অপেন কৰক তেওঁতো চাওক হিমন্ত বিশ্ব শৰ্মাই আজি এই কণ্ট্ৰভাৰ্চিটো আৰম্ভ কৰা আজি 3-4 দিন হৈ গ'ল কিন্তু গৌৰৱ গগৈৰ ৰিপ্লাইটো আপুনি চাওক গৌৰৱ গগৈৰ ৰিপ্লাই কি বুলি কৈছে যে তেওঁ যদি পাকিস্তানৰ এজেণ্ট ISI এজেণ্ট মই ৰ এজেণ্ট এতিয়া আপুনি এটা কথা চাব দেই এটা কথা চাব পাকিস্তানৰ ISI হ'ল পাকিস্তান গভৰ্ণমেণ্টৰ চোৰাংচোৱা সংস্থা কিন্তু ISI কোনবিলাক কাম কৰে সেইটো কথা গোটেই বিশ্বৰ মানুহে জানে কিন্তু ৰ হ'ল ইণ্ডিয়া গভৰ্ণমেণ্টৰ চোৰাংচোৱা সংস্থা কিন্তু ৰয়ে এনেকুৱা কাম কৰিছে নেকি আপুনি মোক কওকচোন ৰয়ে এনেকুৱা কুটাঘাতমূলক কাম কৰা কোনটো উদাহৰণ আছে আপুনি মোক কওকচোন ৰয়ে কি কৰে যে ভাৰতৰ ওপৰত কোনোবাই এটেক কৰিব নেকি ভাৰতক কোনোবাই আক্ৰমণ কৰিছে নেকি ভাৰতৰ কোনোবা মানুহ বিদেশৰ কোনোবা সন্ত্ৰাসবাদী সংগঠনৰ লগত জড়িত আছে নেকি ৰয়ে এইবিলাকে ইনভেষ্টিগেশ্যন কৰে ভাৰতৰ ৰয়ে ক'ৰবাত প্লেন হাইজেক কৰিছে নেকি আপুনি মোক কওকচোন তেওঁ পাকিস্তানৰ এটা ISIৰ দৰে এটা সন্দেহজনক সংগঠনক সন্দেহজনক এজেঞ্চিক তেওঁ ভাৰতৰ চৰকাৰৰ ভাল কামবিলাক কৰা চৰকাৰৰ হকে ভাল কামবিলাক কৰা ৰৰ লগত কিয় তুলনা কৰিছে হয় আপুনি আৰু এইখিনিতে এটা প্ৰশ্ন আছিলে আপুনি যিহেতু ছ'চিয়েল মিডিয়াত লিখি আছে যে গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লোৱাৰ মাত্ৰকে হয়তো গৌৰৱ গগৈ জেলত সোমাব পাৰে আপুনি এই ধৰণৰ কিছুমান মন্তব্য কৰিছিলে আপুনি আচলতে কিহৰ ভিত্তিত বা কিয় এইটো এনেকুৱা ধৰণৰ মন্তব্য কৰিবলগীয়া হ'ল যে গৌৰৱ গগৈৰ পত্নী হয় গৌৰৱ গগৈৰ পত্নী এতিয়া ভাৰতৰ নাগৰিক নহয় প্ৰথম কথা গৌৰৱ গগৈৰ পত্নী ভাৰতৰ নাগৰিক নহয় আৰু তেওঁ যিহেতু ভাৰতৰ নাগৰিক নহয় গতিকে গৌৰৱ গগৈৰ পত্নী এতিয়া পাকিস্তানৰ লগতেই সম্পৰ্ক থাকক বা আৰু ISIৰ লগতেই থাকক বা তেওঁ নিজে ISI হওক এইবিলাক কথা মেটাৰ নকৰে কাৰণ তেওঁ যিহেতু ভাৰতৰ নাগৰিকে নহয় গতিকে তেওঁৰ ওপৰত ভাৰতৰ আইন নাখাটে আপুনি বুজি পাইছে নাই কথাটো ভাৰতৰ আইনখন কাৰ বাবে ভাৰতীয় মানুহৰ বাবেহে ভাৰতৰ আইনে আপুনি আজি যাওকচোন পাকিস্তানৰ লগত কিবা এটা কৰক আপোনাক এৰেষ্ট কৰিব মই যদি আজি পাকিস্তানৰ দূতাবাসলৈ পাৰ্মিশ্যন নোলোৱাকৈ যাওঁ মোক এৰেষ্ট কৰিব কিন্তু গৌৰৱ গগৈৰ পত্নীক এৰেষ্ট কৰিব নোৱাৰে কাৰণ তেওঁ ভাৰতীয় নাগৰিকেই নহয় গতিকে আমাৰ মনত প্ৰশ্ন হৈছে যে বিয়াৰ 12 বছৰৰ পিছত গৌৰৱ গগৈৰ পত্নী উলামুলা মানুহ নহয় তেওঁ এগৰাকী মুখ্যমন্ত্ৰী বোৱাৰীয়েক এজন সাংসদৰ পত্নী ভাৰতৰ এজন সাংসদৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব নোলোৱাৰ কাৰণটো কি এতিয়া গৌৰৱ গগৈৰ পত্নী যদি ঘৰত থকা এগৰাকী হাউচৱাইফ হ'লহেঁতেন বা ক'ৰবাত ভাৰতত কিবা চাকৰি কৰি থাকিলেহেঁতেন তেতিয়াহ'লে আমি এইবিলাক কথা নাপাতিলোহেঁতেন কিন্তু তেওঁ যিহেতু পাকিস্তানৰ ISIৰ লগত সম্পৰ্ক আছে বুলি কথাবিলাক প্ৰচাৰ হৈছে গতিকে আমাৰ লগে লগে প্ৰচাৰ হৈছে যে তেওঁ ভাৰতৰ নাগৰিকত্ব লোৱা নাই গতিকে আমাৰ মনত ডাউট আছে যে তেওঁ যিহেতু পাকিস্তানৰ সৈতে ISIৰ লগত জড়িত তেওঁ ভাৰতৰ নাগৰিকত্ব লোৱা নাই কাৰণ তেওঁ ভাৰতৰ নাগৰিকত্ব ল'লে ভাৰতৰ আইনৰ আওতালৈ আহিব সেইকাৰণে তেওঁ ভাৰতৰ নাগৰিকত্ব নলৈ তেওঁ পাকিস্তানৰ লগত কাম কৰি আছে আৰু গৌৰৱ গগৈ তেওঁৰ যিহেতু হাজবেণ্ড কিন্তু এতিয়া মানুহজনীয়ে নাগৰিক নহয় গতিকে গৌৰৱ গগৈ সেইটো ফালৰ পৰা সাৰি থাকিব সেই বস্তুটোৰ পৰা গৌৰৱ গগৈ সাৰি থাকিব কাৰণ মানুহজনী নাগৰিকে নহয় নাগৰিক হ'লেহে কেছ হ'ব আপুনি এখন গাঁৱৰ বাসিন্দা হ'লেহে গাঁওবুঢ়াজনে আপোনাৰ বিচাৰ কৰিব আপুনি সেইখন গাঁৱৰ বাসিন্দাই নহয় অথচ আপুনি এখন গাঁৱৰ এজন মানুহক বিয়া কৰাই লৈছে তেনেহ'লে আপোনাৰ গাঁওবুঢ়াজনে কেনেকৈ বিচাৰ কৰিব গতিকে এইটো বহুত ডিপ্ল'মেটিকেলি কাম কৰিছে বহুত বুদ্ধি কাম কৰিছে এতিয়া কথা হ'ল শুনক সঁচা মিছা এইবিলাক কথা আমি আপোনাক 100% গেৰাণ্টি দিটো আমি ক'ব নোৱাৰো যে এইটোৱেই সঁচা গতিকে এইখিনি কাৰ দায়িত্ব আছিলে এই যিখিনি প্ৰশ্ন উদয় হৈছে যিখিনি প্ৰশ্ন আহিছে এই প্ৰশ্নখিনি আপুনি গালি পাৰি নোহোৱা কৰিব নোৱাৰে আজি মই ফেচবুকত লিখাৰ কাৰণে মোক কংগ্ৰেছীবিলাকে মিয়াবিলাকে এছাম মুছলমানে মোক খুব গালি পাইছে অশ্লীল গালি পাইছে
কিন্তু কাৰোবাক গালি পাৰি আপুনি সঁচা কথাক মিছা কৰিব নোৱাৰে এতিয়া আমি যে সঁচা বুলি কৈছো কিহৰ কাৰণে গৌৰৱ গগৈয়ে গোটেই বস্তুটো ক্লিয়াৰিফাই নাই কৰাৰ কাৰণে আমি সঁচা বুলি কৈছো এটা গৌৰৱ গগৈয়ে চালে বেলেগ কোৱা এনচাৰ দিছে ফেচবুকত লিখিছে বোলে মই বোলে নতুন যুৱকসকলক বোলে মই ভাল কৰিবৰ কাৰণে বৰ ডেভেলপ কৰিবৰ কাৰণে মই বিদেশ ৰাষ্ট্ৰ ঘূৰি মই ভাল পাওঁ কাৰণে কৈছে তুমি বিদেশ ৰাষ্ট্ৰ ঘূৰি ভাল পোৱা আমি মানি লৈছো কিন্তু তুমি বিদেশ ৰাষ্ট্ৰৰ ভিতৰত পাকিস্তানকে ভাল পোৱা পেলেষ্টাইনকে ভাল পোৱা মানে ভাৰতৰ শত্ৰুবিলাককহে যে তুমি ভাল পোৱা কাৰণটো কি তুমিতো আমেৰিকাত একো কাম কৰা নাই তুমি অষ্ট্ৰেলিয়াৰ লগত একো কাম কৰা নাই তুমি জাৰ্মানীৰ লগত একো কাম কৰা নাই তুমি ৰাছিয়াৰ লগত একো কাম কৰা নাই তুমি চাইনা জাপান কাৰো লগত একো কাম কৰা নাই তুমি কাম কৰিছা পাকিস্তানৰ লগত তুমি কাম কৰিছা পেলেষ্টাইনৰ লগত তেনেহ'লে আমি কি বুলি ভাবিম আমাৰ ভবাখিনি ভুল বুলি গৌৰৱ গগৈ প্ৰমাণ কৰক না হয় আৰু এইখিনিতে আপোনাক প্ৰশ্ন সুধিব বিচাৰিম এটা যিহেতু স্ক্ৰীনশ্বট খুবেই ভাইৰেল হৈ আছে আপুনি যিখিনি কৈ আছে বা সেই স্ক্ৰীনশ্বটটো আপুনিও সহজে শ্বেয়াৰ কৰিছে আৰু বহু লোকে সামাজিক মাধ্যমত কৈ আছে কি সেই স্ক্ৰীনশ্বটটো বহু লোকে এডিটিং কৰিছে বা বহু লোকে ভুৱা প্ৰচাৰ চলাইছে যিটো স্ক্ৰীনশ্বট আচলতে যোৰহাট লোকসভা সমষ্টিৰ যিখন ভোটাৰ তালিকা আচলতে এখন বিশেষ তালিকা প্ৰকাশ কৰিছে 2025 বৰ্ষৰ সেই তালিকাত তৰুণ গগৈৰ পৰিয়ালৰ 3জনকৈ সদস্য ডলি গগৈ কন্যা চন্দ্ৰিমা গগৈ আৰু পুত্ৰ গৌৰৱ গগৈৰ নাম আছে কিন্তু পুত্ৰ গৌৰৱ গগৈ বিয়া হোৱা 12 বছৰ হৈ যোৱাৰ পাছতো গৌৰৱ গগৈৰ পত্নী এলিজাবেথৰ নাম তালিকাখনত নাই আৰু এইখন তালিকা এতিয়া একাংশই কৈ আছে যে এইখন আচলতে মিছাকৈ এডিটিং কৰা হৈছে বা ভুৱা প্ৰচাৰ চলোৱা হৈছে আপোনাৰ মতে তালিকাখন সঁচাকৈ ৰিয়েল হয়নে বা যিখন একাংশৰ কথা নালাগে আমাক একাংশৰ কথা নালাগে সেই একাংশটো কোন আপুনি জানেনে কংগ্ৰেছৰ মানুহখিনি একাংশটো হ'ল কংগ্ৰেছীবিলাক আৰু মিয়াবিলাক আৰু এটা মুছলমান একাংশ হ'ল আপোনাৰ কংগ্ৰেছৰ মানুহবিলাক বাংলাদেশী মিয়াবিলাক আৰু এটা মুছলমান এতিয়া আমাক লাগে ৰিয়েলিটি কি ৰিয়েলিটিটো একাংশই দিব নোৱাৰে ৰিয়েলিটিটো গৌৰৱ গগৈ দিব পাৰিব যদি সেই স্ক্ৰীনশ্বটখন কিন্তু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পেজত শ্বেয়াৰ কৰিছে অসমৰ মুখ্যমন্ত্ৰীজনে যদি ভুল কৰি মেনুপুলেট কৰি পেলাই কৰিছে তেনেহ'লে আমি নাজানো তেনেহ'লে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত কেছ দিয়ক যে তেওঁ ভুল ভোটাৰ তালিকা পাব্লিছ কৰিছে মই যিখন স্ক্ৰীনশ্বট লৈছো হিমন্ত বিশ্ব শৰ্মাৰ ৱালৰ পৰা লৈছো গতিকে যদি হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে তেতিয়াহ'লে গৌৰৱ গগৈ কেছ দিয়ক 2 নম্বৰ শুনক 2 নম্বৰ আমাৰ মুখবিলাকক আঠা লগাই দিয়ক গৌৰৱ গগৈ মই গৌৰৱ গগৈক চেলেঞ্জ কৰিছো মোৰ মুখখনত গৌৰৱ গগৈ আঠা লগাই দিয়ক আঠা হয় হেল্ল' মেনুপুলেট কৰা বুলি কৈছে মানে এডিটিং কৰা বুলি কৈছে গৌৰৱ গগৈ মানুহবিলাকৰ মুখত আঠা লগাই পেলাই আপোনাৰ যোৰহাট ডিষ্ট্ৰিক্ট আপোনাৰ ডিচি অফিচৰ যোৰহাট যিখন ইলেকশ্যন অফিচ ডিচি অফিচত আছে ইলেকশ্যন অফিচলৈ যাওক ইলেকশ্যন অফিচলৈ গৈ পেলাই গৌৰৱ গগৈৰ ঘৈণীয়েকৰ নাম থকা এখন চাৰ্টিফাইড কপি উলিয়াই আনক ভোটাৰ লিষ্ট গৌৰৱ গগৈৰ চাৰ্টিফাইড কপি এটা আনক ইলেকশ্যন অফিচাৰৰ স্কিল এণ্ড চাইন থকা তেতিয়া আমি মুখবিলাকত একেবাৰে তলা লগাই দিম এই কামটো গৌৰৱ গগৈ নকৰিলে একাংশৰ কথা আমাক নালাগে কাৰণ একাংশৰ ঘৈণীয়েকৰ বিষয়ে আলোচনা হোৱা নাই আলোচনা হৈছে তৰুণ গগৈৰ বোৱাৰীয়েক আৰু MP যোৰহাটৰ MP গৌৰৱ গগৈৰ পত্নীৰ বিষয়ে ইয়াত একাংশৰ বিষয়ে আলোচনা হোৱা নাই একাংশৰ কথা আমাক নালাগে গৌৰৱ গগৈ যদি ইমানেই শুদ্ধ সেই ভোটাৰ লিষ্টখন যদি এডিট কৰিছে তেতিয়াহ'লে গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিৰ ইলেকশ্যন অফিচাৰৰ অফিচলৈ যাওক DC কোৰ্টত আছে তাত গৈ পেলাই চাৰ্টিফাইড কপি এটা উলিয়াই আনক আনি পেলাই তেওঁ এখন এফিডেভিট গাঁঠি দিয়ক লগত যে মোৰ পত্নীৰ নাম আছে এই কামটো কৰিব নোৱাৰে কিয় হয় আৰু তাৰ পাছতে যিহেতু মুখ্যমন্ত্ৰীও এনেকুৱা ধৰণৰ পোষ্ট কৰিছিলে বা যিটো আপুনি কৈছে যে হয় বহু লোকে এই কথা পোষ্ট কৰিছে আৰু মুখ্যমন্ত্ৰীৰ যি ধাৰাবাহিক আক্ৰমণ সেই আক্ৰমণৰ পিছতেই গৌৰৱ গগৈয়ে টুইটাৰ যোগে সামাজিক মাধ্যমত এই কথা জনাইছে যে আইনী ব্যৱস্থা ল'বলৈ সাজু হৈছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হয় যদি আইনী ব্যৱস্থা তেওঁ লয় যে কি কিবা কথা বা ধৰি লওক তলওপৰ হ'ব নেকি কিবা আপুনি কি ক'ব এই বিষয়ে আমি গৌৰৱ গগৈ ৱেলকাম কৰিছো গৌৰৱ গগৈয়ে যিটো মুখ্যমন্ত্ৰীৰ ওপৰত আইনী ব্যৱস্থা ল'ব বুলি কৈছে আমি ছাপৰ্ট কৰিছো গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ ওপৰত কেছ দিয়ক আমি এইটোৱে বিচাৰিছো কেছ দিয়ক কোৰ্টত দুধ কা দুধ পানী কা পানী হৈ যাব এটা কথা মনত ৰাখিব মই আজি আপোনাক কৈ দিলো আপুনি এটা কথা মনত ৰাখিব হিমন্ত বিশ্ব শৰ্মা কিন্তু without evidence, without documents, without proof, without reality, without genuineness, কথা নকয় মোৰ গেৰাণ্টি আপুনি চাই লওক এতিয়া গৌৰৱ গগৈৰ হাতত
একদম চিম্পুল গৌৰৱ গগৈ আমাৰ মুখবিলাকক তলা মাৰি দিবলৈ একদম সহজ উপায় আছে 1 নম্বৰ তেওঁৰ পত্নীৰ যোৰহাট লোকসভা সমষ্টিত তেওঁৰ পত্নীৰ বা অসমৰ যিকোনো এটা সমষ্টিত তেওঁৰ পত্নীৰ ভোটাৰ লিষ্টত নাম থকা চাৰ্টিফাইড কপি এটা পাব্লিছ কৰক 1 নম্বৰ 2 নম্বৰ তেওঁৰ ঘৈণীয়েকৰ যে পাকিস্তানৰ ISIৰ লগত কোনো সম্পৰ্ক নাই এই কথাটো তেওঁ প্ৰমাণ কৰক কাৰণ গিৰিয়েক ঘৈণীয়েক এক অৰ্ধাংগিনী বুলি কয় যাক অৰ্ধাংগিনী বুলি কয় গিৰিয়েকে কৰা মানে ঘৈণীয়েকে কৰা মানে গিৰিয়েকে কৰা গতিকে সেইটো তেওঁ প্ৰুফ কৰি দিয়ক যে তেওঁৰ পত্নীৰ ISIৰ লগত কোনো লিংক নাই এইটো প্ৰুফ কৰক 3 নম্বৰ কথা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত গৌৰৱ গগৈ অতি সোনকালে কেছ দিয়ক দিন নহয় ফিউচাৰ টেন্সত নহয় প্ৰেজেণ্ট টেন্সত কাম কৰক গৌৰৱ গগৈ ফিউচাৰ টেন্সত নহয় প্ৰেজেণ্ট টেন্সত কাম কৰক এজন MPয়ে টুইটাৰত যুদ্ধ কৰি থাকিলে বেয়া দেখি তেওঁৰ ওপৰত এলিগেশ্যন আহিছে গৌৰৱ গগৈ এজন MP যোৰহাটৰ নিচিনা এটা সন্মানীয় সমষ্টিৰ MP তেওঁৰ ওপৰত এলিগেশ্যন আহিছে তেওঁ এলিগেশ্যনটো ক্লিয়াৰ কৰক তেওঁ নাটকবাজি কৰি যে মই ৰৰ এজেণ্ট তেওঁ পাকিস্তানৰ এজেণ্ট আৰে পাকিস্তান আৰু ইণ্ডিয়া একেখন ঘৰত থাকিব নোৱাৰে ইম্পচিবল তেনেহ'লে গৌৰৱ গগৈ ঘৈণীয়েক যদি পাকিস্তানৰ এজেণ্ট তেওঁ যদি ৰৰ এজেণ্ট কেনেকৈ আছে এই প্ৰশ্নটো আমাক লাগিব নহয় কেনেকৈ থাকিব ইণ্ডিয়া পাকিস্তান একেখন ঘৰত ইম্পচিবল কথা গতিকে গৌৰৱ গগৈ এইবিলাক চালে বেৰে কোবাই টুলুঙা কথাৰে কংগ্ৰেছীবিলাকক পতিয়ন নিয়াব পাৰে কিন্তু অসমৰ জনতাক পতিয়ন নিয়াব নোৱাৰে এটা কথা মনত ৰাখিব মই যে কৈ আছোঁ মোৰ আপোনালোকে দেখিছে এজনী ছিংগল মানুহ শিখা শৰ্মা কিন্তু মোৰ কথাখিনি কোটি কোটি অসমীয়াৰ কণ্ঠৰ কথা এই কথাটো মনত ৰাখিব হয় নিশ্চয়কৈ আচলতে হয় আপোনালৈ আমাৰ এইকেইটা প্ৰশ্ন আছিলে যিহেতু এইটো বিষয়বস্তু ইতিমধ্যে খুবেই আচলতে বিতৰ্কত সোমাই পৰিছে বা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে তাৰ বাবে আমি আপোনাৰ পৰা জানিব চেষ্টা কৰোঁ যিহেতু আপোনাৰ সামাজিক মাধ্যমত আপোনাৰ পোষ্টবোৰ যথেষ্ট পৰিমাণে ভাইৰেল হৈ পৰিছে বহুলোকে আপোনাৰ ওপৰতো প্ৰতিক্ৰিয়া কৰিছে যিসকলে আপোনাৰ ওপৰত প্ৰতিক্ৰিয়া কৰিছে সেইসকলক আপুনি কি ক'ব আজি আমাৰ এই ফোন কলৰ জৰিয়তে বিভিন্ন ধৰণে আপোনাৰ হয় বহুত অশ্লীল ভাষাৰো সমালোচনা কৰিছে এই ক্ষেত্ৰত আপুনি কি ক'ব চাওক অশ্লীল ভাষাৰে সমালোচনা কৰিবই এইটো ডাঙৰ কথা নহয় চাওক যীশু খ্ৰীষ্টটো সত্য আছিলে তেওঁক গজাল মাৰি কোচবিদ্ধ কৰি হত্যা কৰিলে হজৰত মহম্মদ সত্য আছিলে হজৰত মহম্মদক বিষ খুৱাই হত্যা কৰিলে শংকৰদেৱ সত্য আছিলে শংকৰদেৱক অসমৰ পৰা খেদি কোচবিহাৰত মৃত্যু হ'বলৈ বাধ্য কৰালে গতিকে যি সঁচা কথা কয় তেওঁৰ ওপৰত অত্যাচাৰ আছে মই এই মোক সমালোচনা কৰাখিনিক নকওঁ কিন্তু আপোনাৰ মাধ্যমেৰে অসমৰ জনতাক কম যিখিনি জনতা জানিব বিচাৰে তেওঁলোকক কম যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ ওপৰত যিটো এলিগেশ্যন আনিছে সেইটো 100% সত্য আৰু যদি সত্য নহয় তেতিয়াহ'লে তাক প্ৰমাণ কৰাৰ দায়িত্ব তাক মিছা বুলি প্ৰমাণ কৰাৰ দায়িত্ব গৌৰৱ গগৈ যিমান পাৰে সোনকালে গৌৰৱ গগৈ সেইটো প্ৰমাণ কৰক আৰু 2 নম্বৰ কথা মই এটা সময়ত অসমৰ এচাম মুছলমানৰ বাবে মাত মাতি 2 মাহ 5 দিন জেল খালো আৰু তাৰ বিনিময়ত পালো প্ৰতাৰণা মোক হত্যা কৰিবলৈ 3বাৰকৈ চেষ্টা কৰিলে গতিকে মোক হিমন্ত বিশ্ব শৰ্মাই যিখিনি কথা কৈ আছিলে সত্য কথা কৈ আছিলে হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে যিখিনি কথা কৈ আছিলে সত্য কথা কৈ আছিলে মই তেওঁক বুজা নাছিলোঁ মই ভাবিছিলোঁ তেওঁ আক্ৰোশত কৈছে কিন্তু নহয় মই নিজে প্ৰমাণ পালোঁ তেওঁ কোৱা কথাবিলাক সত্য আৰু আজি যিটো কথা কৈ আছে সেইটো সত্য তাৰ প্ৰমাণ হ'ব এই কথাটো আপুনি লিখি ৰাখক গতিকে মোৰ অশ্লীল গালি পৰাবিলাকক মোৰ ক'বলগীয়া একো নাই কাৰণ মোক যদি কোনোবাই দেৱী বুলি পূজা কৰে তেতিয়াও মই উঠি নাযাওঁ আৰু মোক যদি কোনোবাই অশ্লীল ভাষাৰে ভৰিৰে গুচকিও গালি পাৰে তেতিয়াও মই নামি নাযাওঁ মই জোৰ মানুহ ততে থাকিম সত্য উন্মোচন কৰাটো হ'ল মোৰ জীৱনৰ ব্ৰত মই যেনেকৈ আছোঁ তেনেকৈ থাকিম মোক গালি পাৰিও লাভ নাই ভাল পায়ো লাভ নাই মৰম পায়ো কৰিও লাভ নাই কাৰণ মই কাৰো কথাৰ গুৰুত্ব নিদিওঁ হয় আৰু শেষৰটো প্ৰশ্ন আছিলে শেষৰটো প্ৰশ্ন হৈছে যে আপোনালোকৰ যিখিনি পোষ্ট ইতিমধ্যে ছ'চিয়েল মিডিয়াত চৰ্চা লাভ কৰি আছে তাৰ পিছতে বহু কেইগৰাকী কংগ্ৰেছৰ ভাল পদত থকা ভাল পদবী দখল কৰা কেইবাগৰাকীও কংগ্ৰেছী নেত্ৰী বা নেতাই কৈ আছে যে ২৬ৰ ইলেকশ্যনৰ বাবে গৌৰৱ গগৈলৈ আচলতে ভয় খাইছে হয়তো বিজেপিয়ে ভয় খাইছে ভয় খোৱাৰ বাবে গৌৰৱ গগৈক এই ধৰণে বিভিন্ন বিতৰ্কত ঠেলি আছে যাতে গৌৰৱ গগৈৰ কথা মানুহৰ মুখে মুখে বিয়পি পৰে কি গৌৰৱ গগৈ ঠগবাজি গৌৰৱ গগৈ ISI এজেণ্ট বা গৌৰৱ গগৈৰ পত্নী পাকিস্তানী এই ধৰণৰ বিভিন্ন মতবাদেৰে ভৰপূৰ হৈছে ছ'চিয়েল মিডিয়া এই ক্ষেত্ৰত আপুনি কংগ্ৰেছসকলক কি ক'ব তেওঁলোকে যিহেতু এই পোষ্ট কৰিছে যে ২৬ৰ ইলেকশ্যনৰ বাবে গৌৰৱ গগৈলৈ ভয় খাইছে হিমন্ত বিশ্ব শৰ্মাই সেয়েহে এনেকুৱা ধৰণৰ কিছুমান মতবাদৰ সৃষ্টি কৰিছে বুলি কৈছে সেইসকলক কি ক'ব শেষত প্ৰথম কথাটো হ'ল যদি হিমন্ত বিশ্ব শৰ্মাই ২৬ৰ ইলেকশ্যনৰ কাৰণে ভয় খাই গৌৰৱ গগৈৰ বদনাম উলিয়াইছে তেনেহ'লে সেই বদনামখিনি মিছা বুলি প্ৰতিপন্ন কৰাৰ দায়িত্ব আমাৰ নহয় গৌৰৱ গগৈৰ
চিম্পল কাম এই কামটো গৌৰৱ গগৈ কৰি দেখুৱালে তেওঁৰ ইমেজটো ভাল হৈ যাব প্ৰথম কথা 2 নম্বৰ কথা গৌৰৱ গগৈ একোৱেই নাই গৌৰৱ গগৈ নামটোহে আছে গৌৰৱ বাকী একোৱেই নাই বিহালীত একদম কিমান লেতেৰাকে হাৰিলে আপুনি দেখিলে নহয় গতিকে গৌৰৱ গগৈ হতে চাওক কংগ্ৰেছী বিলাকে সদায় ভাবিয়ে থাকে যে আমি জিকিম 0 নহয় লাজ পোৱা নাই 0 নহয় লাজ লগা নাই কংগ্ৰেছীৰ গোটেই দেখোন 0 চাৰিফালে দেখোন 0 এবাৰ দেখোন ডিগ্ৰীত দেখোন এখনো আসাম নাপালে 0 গতিকে কংগ্ৰেছে বাৰু ঠিকে আছে আমাৰ শুভেচ্ছা আছে বাৰু কংগ্ৰেছে 126খন আসনেই লওক আমি বেয়া নাপাওঁ আমিনো কি আমি যোনে ভাল কাম কৰিব তাকে ভাল পাম কংগ্ৰেছে 126খন লওক গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হওক ৱেলকাম আমি বৰ ভাল পাম কিন্তু কথা হ'ল তাৰ আগতে গৌৰৱ গগৈয়ে সামান্য এটা কাম কৰক বেছি কাম কৰিব নালাগে হিমন্ত বিশ্ব শৰ্মাৰ এগেইনষ্টত গুৱাহাটী এটা কেছটো দি দিলে কাম খতম বেলেগ বেছি একো কৰিব নালাগে গুৱাহাটীত এটা কেছটো দি দিয়ে আৰু হেৰি কৰি দিয়ক তেওঁ কেছ এটা দিয়ক যে মোৰ পত্নী পাকিস্তানৰ লগত কোনো লিংক নাই মোৰ পত্নী ভাৰতৰ অসমৰ ভোটাৰ হিমন্ত বিশ্ব শৰ্মাই মিছা কথা কৈছে এই কথাকেইটা গৌৰৱ গগৈয়ে এফিডেভিট এখন দি পেলাই দি দিলে আমি কাইলৈ পৰা গৌৰৱ গগৈক ছাপোৰ্ট কৰিবলৈ লাগি যাম আমাৰনো কি যোনজন সত্য আমি তেওঁৰ লগত থাকিম এতিয়া গৌৰৱ গগৈ সত্য হ'লেও আমি গৌৰৱ গগৈৰ লগত থাকিম হিমন্ত বিশ্ব সত্য হ'লেও আমি হিমন্ত বিশ্বৰ লগত থাকিম কিন্তু কথা হ'ল এই সত্যতাটো গৌৰৱ গগৈ প্ৰমাণ কৰিব লাগিব কংগ্ৰেছৰ চামচাবিলাকে প্ৰমাণ কৰিলে নহ'ব গৌৰৱ গগৈ ক'ব লাগিব কাৰণ পাকিস্তানলৈ কংগ্ৰেছী মানুহক লগত লৈ যোৱা নাই নহয় গৌৰৱ গগৈ ঘৈণীয়েকে নিজেহে কৈছে অকল গতিকে প্ৰমাণ কৰাৰ দায়িত্বটো গৌৰৱ গগৈ কংগ্ৰেছীয়ে যিমান ভুগি থাকক লাভ নাই আৰু শুনক 26ত কংগ্ৰেছ পিক্সাৰতে নাহে আপুনি লিখি পেলাই থৈ দিয়ক কংগ্ৰেছৰ ফুটনি বহুত বেছি ফুটনি কংগ্ৰেছে ভাবিছে কি আগৰ জমানা আছে আগৰ জমানা নাই কংগ্ৰেছৰ কোনো কামেই নাই গৌৰৱ গগৈ ভাবি দিয়ক গৌৰৱ গগৈ পিক্সাৰতে নাহে গৌৰৱ গগৈ শেষ যোৰহাটৰ মানুহে ভুল কৰিলো বুলি কৈ থাকে এতিয়া যোৰহাটৰ কংগ্ৰেছী কেইটাৰ বাদে বেলেগ মানুহে কৈ থাকে যে আমি বৰ ডাঙৰ ভুল কাম কৰিলো আমি এইখিনিতে এই প্ৰসংগৰ লগতে আপোনাৰ এটা ব্যক্তিগত প্ৰশ্ন সুধিব বিচাৰিছো যিহেতু বহুলোকে এই কথাক লৈ বিভিন্ন ধৰণৰ কমেণ্টেৰে ভৰপূৰ কৰিছে বহুলোকে কৈ আছে যে শিখা শৰ্মাই ইলেকশ্যনৰ সময়ত আমাৰ কাষত আছিলে আমাৰ মিয়া মানুহৰ লগত আছিলে আমাৰ মুছলমানৰ সমাজত আছিলে আজি শিখা শৰ্মাই মুছলমানৰ বিপৰীতে পোষ্ট কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব আপোনাক এতিয়া যিহেতু মুছলমান যিসকল মিয়াসকলে বা নগাঁৱৰ যিসকল লোকসকলে আপোনাক বিভিন্ন ভাষাৰে আপোনাক তীব্ৰ গৰিহণা দিয়াৰ দিছে আপুনি এই ক্ষেত্ৰত কি ক'ব বহুলোকে কৈছে দল বাগৰিছে শিখা শৰ্মাই বিজেপিক বদনাম কৰি অৱশেষত নগাঁৱৰ পৰা ইলেকশ্যনৰ সময়ত আমাৰ লগত থাকি এতিয়া আমাক ধিক্কাৰ দিছে শিখা শৰ্মাই এই ক্ষেত্ৰত আপুনি কি ক'ব এক নম্বৰ কথা হ'ল মই নিজে বদমাছ মানুহ নহয় মই জন্ম হোৱাৰ পৰা আজিলৈকে কোনো ধৰণৰ বদমাছি কৰাৰ মোৰ ৰেকৰ্ড নাই জন্ম হোৱাৰ পৰা আজিৰ তাৰিখলৈকে মই কোনো বেয়া কাম কৰা নাই মই কোনো বদমাছ কৰা নাই আৰু মই খুব মানৱতাবাদী আছিলো মোৰ অন্তৰখন বৰ কোমল আছিলে সেইটো কাৰণে মই হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিজেপিয়ে যেতিয়া মিয়া মানুহবিলাকক গালি পাৰি আছিলে মোৰ অন্তৰখন বেয়া হৈছিলে কেলেনো গালি পাৰো মিলিজুলি থাকিব লাগে আমি চব কিন্তু মই তেতিয়া সেই বুলিহে তাহাঁতৰ হৈ মাত মাতিছিলো তাৰপিছত গৈ যেতিয়া দেখিলো যে হিমন্ত বিশ্ব শৰ্মাই ইহঁতক যিমান বেয়া বুলি কৈছিলে বহুত কম কৈছিলে হিমন্ত বিশ্ব শৰ্মাই 1%হে কৈছিলে ইহঁতে হিমন্ত বিশ্ব কোৱাতকে 1000% বেছি বেয়া আৰু বেয়া মানুহৰ লগত মই নাথাকো মোক সিহঁতে হত্যা কৰিব খুজিছিলে এবাৰ নহয় দুবাৰ নহয় 3বাৰ মোৰ গাড়ী ভাঙিব ল'লে মোৰ মৰিয়াত হাত ভাঙি দিলে দুখটো কি জানে মই ইলেকশ্যনত জিকিলো আৰু তাহাঁতি ভাবিছিলে শিখা শৰ্মাক বিজেপিয়ে আপোনাৰ প্ৰেজেণ্ট কৰিছে যে বিজেপিয়ে পইচা দিছে আৰু শিখা শৰ্মাই ইলেকশ্যন খেলি কংগ্ৰেছক হৰুৱাবলৈ আহিছিলে সেই সন্দেহত তাহাঁতি মোক বহুত অত্যাচাৰ কৰিলে যিটো কথা একেবাৰে মিছা আছিলে বিজেপিৰ কোনো মানুহৰ লগত মোৰ কোনো সম্পৰ্ক নাছিলে গতিকে যিখিনি মানুহে শিখা শৰ্মাৰ এজনী মানুহ যিবিলাক মানুহৰ কাৰণে শিখা শৰ্মাই 2 মাহ 5 দিন জেল খালে সেই মানুহজনীক কোনো অপৰাধ নোহোৱাকে কাফেৰ বুলি মাৰিবলৈ হত্যা কৰিবলৈ নাও ডুবাবলৈ চেষ্টা কৰিব পাৰে মই প্ৰাণ লৈ ভগৱানে মোক বচাই আনিছে আৰু সেই মানুহখিনি ভাবি মই সেই মানুহখিনিৰ লগত জীৱনত কোনোদিন নাথাকো সেই কাৰণে মই হিমন্ত বিশ্ব শৰ্মাৰ ছাপোৰ্ট কৰোঁ কাৰণ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে মিয়াৰ ওচৰলৈ গ'লে আমাৰ অসমীয়া মানুহ নিৰাপদে ঘূৰি আহিব নোৱাৰে মই মিছা বুলি কৈছিলোঁ কিন্তু সত্য হিমন্ত বিশ্ব শৰ্মাই কৈছিলে মিয়া মানুহ মহিলা সন্তান জন্ম দিয়া মেচিন মই মিছা বুলি ভাবিছিলোঁ 100% সত্য 15টা 20টা 25টা পৰ্যন্ত সিহঁতৰ ল'ৰা ছোৱালী মই দেখি আহিলোঁ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে সিহঁতি লাভ জেহাদী মই মিছা বুলি প্ৰতিবাদ কৰিছিলোঁ কিন্তু মিয়াৰ মাজত গৈ মই দেখিলোঁ প্ৰতিটোতে সিহঁতি লাভ জেহাদী গোৰ্খাৰ মাজত আমাৰ হিন্দু ছোৱালীক পুচুলাই নি আজিও লুকুৱাই
মই এড্ৰেছ দি দিব পাৰিম হিমন্ত বিশ্ব শৰ্মাই কৈছিলে সিহঁতে আমাৰ গোটেই মাটিবিলাক লৈ ল'লে সত্ৰৰ মাটি খেদি দিলে মই সত্ৰৰ মাটি দখল কৰিলে মই মিছা বুলি ভাবিছিলো সত্য সিহঁতে কোবাইকটা সত্ৰ মৰিগাঁও জিলা নগাঁও জিলাৰ কোবাইকটা সত্ৰৰ আপুনি সত্ৰৰ দুৱাৰ মুখত চাৰিওফালে মিয়া গতিকে গোটেই মিয়া এটাৰ বাকীখিনিতো বাদেই দিয়ক আৰু এখন মহাভাৰত হ'ব কৈ থাকিলে গতিকে মই নিজ চকুৰে নিজ কাণেৰে নিজে যেতিয়া মই মিয়াক ইমান বেয়া স্বৰূপ দেখিলো গতিকে মই ইমান বেয়া মানুহৰ লগত নাথাকো আৰু বিজেপিয়ে কোৱা এটা এটা কথা যিহেতু সত্য গতিকে মই সত্যৰ লগত আছো সেইকাৰণে মই তাহাঁতৰ পৰা আঁতৰি আহি বিজেপিক ছাপোৰ্ট কৰিছো হয় 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 ধন্যবাদ থাকিলে আপুনি যেহেতু আমাক ইমানখিনি সময় দিলে বা আমাৰ প্ৰশ্নখিনিৰ আপোনালোকে আপুনি খুব সুন্দৰভাৱে উত্তৰখিনি আমালৈ দৰ্শকৰ বাবে আগবঢ়ালে তাৰ বাবে থাকিলে অশেষ ধন্যবাদ ধন্যবাদ হয় আপুনিও ভুগিছে নেকি গেছৰ সমস্যাত গেছ আৰু লিভাৰ ৰিলেটেড সকলো সমস্যাৰ একমাত্ৰ সমাধান গেষ্ট্ৰচিটি বডজম এচিডিটি ফেটি লিভাৰ পাইলছকে আদি কৰি ভিন্ন গেছৰ সমস্যাৰ সমাধানৰ বাবে কেৱল আপোনাৰ কাষত গেষ্ট্ৰচিটি ভিজিট কৰক গেষ্ট্ৰচিটি গুৱাহাটী হাতীগাঁও চাৰিআলি যোগাযোগ নম্বৰ 7577999909